প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিটো অসমলৈ ভ্ৰমণ হ'ব সেইটো চূড়ান্ত কৰাটোৱে মূল উদ্দেশ্য আছিল। প্ৰধানমন্ত্ৰী ডাঙৰীয়া 24 তাৰিখে গধূলি 5 বজাত গুৱাহাটীলৈ আহিব আৰু তেখেতে ঝুমুৰৰ সামূহিক নৃত্য নিজে চাব বা নিজে উপস্থিত থাকিব। পিছদিনাখন 11:30 পৰা 1:30 বজালৈ তেখেতে এডভান্টেজ আছাম কনক্লেভত যোগদান কৰিব। গতিকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগতে আৰু যিকেইজন মন্ত্ৰী আমি মাতিছোঁ তেওঁলোকৰো যাতে দিন বা সময়খিনি নিশ্চিত কৰিব পাৰোঁ সেইকাৰণে মই যোৱাকালি আছিলোঁ আৰু গুৱাহাটীত থকা দিল্লীত থকা অৱস্থাতে আমাৰ কেইবাটাও ইম্পৰ্টেণ্ট প্ৰজেক্টছ নীতিন গাডকাৰী ডাঙৰীয়াৰ লগত কাজিৰঙাৰ এলিভেটেড কৰিডৰ, মাজুলী যোৰহাটৰ ব্ৰিজৰ যিমান সোনকালে পাৰে নতুনকৈ নিবিদা মুকলি কৰা, যোৰহাট ডিব্ৰুগড় পথছোৱাৰ আৰু এবাৰ আমি ৰিভিউ কৰিলোঁ। তাৰপিছত আমাৰ যিটো নুমলীগড় আৰু শোণিতপুৰৰ মাজৰ বিশ্বনাথৰ মাজত টানেল গহপুৰৰ সি PIBলৈকে গৈছে, দ্য ছেকেণ্ড ষ্টেপ বিফৰ গোয়িং টু কেবিনেট। গতিকে PIBত যিসকল বিষয়া বহিব তেওঁলোকৰ লগতো কথা বতৰা পাতিলোঁ। গতিকে ৰিং ৰোডৰ সম্পূৰ্ণখিনি ফাইনেল হৈ গ'ল, টেণ্ডাৰখন ছেটেল হৈ গ'ল। যোনে পাবলগীয়া আছিল তেওঁলোকে পালে। এতিয়া অহা এমাহৰ ভিতৰত ৰিং ৰোডৰ কাম আৰম্ভ কৰিব পাৰিব। এই গোটেইখিনি এবাৰ নীতিন গাডকাৰী ডাঙৰীয়াৰ লগত বহি মই আকৌ এবাৰ এছেছমেণ্ট কৰিলোঁ যে কামবিলাক ঠিক গতিত গৈ আছে নে নাই। নিৰ্বাচনটো হ'ব, বিজেপি জিকিব আৰু বৰ বেছি পলিটিকেল মই কেম্পেইন কৰিলোঁ 2 দিন, কিন্তু মেইনলি অসমৰ কাৰণে মই সময় দি আছোঁ এতিয়া।